নমস্কাৰ এনিভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ জনাইছো বিজেপি চৰকাৰ শাসনলৈ অহাৰ পূৰ্বে কেইটামান প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সাধাৰণ ৰাজ্যক উদ্দেশ্যি তাৰ ভিতৰত এটা প্ৰধান প্ৰতিশ্ৰুতি আছিল নিবনুৱা সমস্যাৰ সমাধান কৰিব বিজেপিৰ নেতৃত্বাধীন চৰকাৰে কিন্তু প্ৰকৃতাৰ্থত নিবনুৱা সমস্যা কিমান সমাধান হৈছে নিবনুৱা সমস্যা বৰ্তমান সময়ত ৰাজ্যত এক ভয়াবহ ৰূপ ধাৰণ কৰিছে যি ইকনমিক সাৰ্ভে ৰিপৰ্ট আছে ৰিপৰ্টত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে মাত্ৰ এটা বছৰত 10 লাখৰো অধিক লোক নিবনুৱা হৈছে 10 লাখৰো অধিক যুৱক যুৱতীৰ হাতত কৰ্ম সংস্থাপন নাই ভয়াবহ ৰূপ ধাৰণ কৰিছে ৰাজ্যত এই নিবনুৱা সমস্যাই চৰকাৰে যিমানেই দম্বালি মাৰি নাথাকক কিয় নিবনুৱাক নিযুক্তি প্ৰদানৰ পথ দেখুৱাইছে ৰাজ্যৰ লাখ লাখ নিবনুৱাক নিযুক্তিৰ দিশে লৈ গৈছে কিন্তু প্ৰকৃততে বাস্তৱ ছবিখন ইকনমিক সাৰ্ভে ৰিপৰ্টত বেলেগকৈ প্ৰকাশ পাইছে আৰু এই প্ৰকৃত সত্য এই মুহূৰ্তত সবিশেষ তথ্য লৈ অনাৰ চেষ্টা কৰিছো ভয়াবহ ৰূপ লৈছে নিবনুৱা সমস্যাই এবছৰতে অসমত বৃদ্ধি 10,43,613 জন নিবনুৱা অসমত শিক্ষিত নিবনুৱাৰ সংখ্যা এবছৰত বৃদ্ধি 58,770 জন আৰু ইকনমিক সাৰ্ভেত প্ৰকাশ পাইছে ভয়াবহ তথ্য 2021 চনত ৰাজ্যত নিবনুৱা আছিল 22,125 জন তাৰ সমান্তৰালভাৱে 2022 চনত অসমৰ নিবনুৱাৰ সংখ্যা 32,43,738 জন 2021 চনত অসমৰ শিক্ষিত নিবনুৱা আছিল 18,05,441 জন 2020 চনত অসমৰ শিক্ষিত নিবনুৱাৰ সংখ্যা 17,64,671 জন এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছো বিজেপি চৰকাৰ শাসনলৈ অহাৰ পূৰ্বে কেইটামান প্ৰতিশ্ৰুতি দিছিল তাৰ ভিতৰত এটা মূল প্ৰতিশ্ৰুতি আছিল অসমৰ নিবনুৱাক কৰ্ম সংস্থাপন প্ৰদান কৰিব বিজেপি চৰকাৰে কিন্তু বাস্তৱত সেয়া কিমান ৰূপায়িত হৈছে ইকনমিক সাৰ্ভে ৰিপৰ্টত সেয়া প্ৰকাশ পাইছে ইকনমিক সাৰ্ভে ৰিপৰ্টত প্ৰকাশ পোৱা অনুসৰি অসমত এটা বছৰতে বৃদ্ধি পাইছে 10,43,613 জন নিবনুৱাৰ সংখ্যা অসমত শিক্ষিত নিবনুৱাৰ সংখ্যা এবছৰত বৃদ্ধি হৈছে 58,770 জন আৰু 2021 চনত ৰাজ্যত নিবনুৱা আছিল 22,125 জন 2022 চনত অসমৰ নিবনুৱাৰ সংখ্যা 32,43,738 জন 2021 চনত অসমত শিক্ষিত নিবনুৱা আছিল 18,05,441 জন আৰু 2020 চনত অসমৰ শিক্ষিত নিবনুৱাৰ সংখ্যা আছিল 17,86,671 জন এতিয়া দেখা পোৱা গৈছে যে বছৰ বছৰ ধৰি এনেদৰে বৃদ্ধি পাবলৈ ধৰিছে নিবনুৱাৰ সমস্যা চৰকাৰ বা প্ৰশাসনে নিযুক্তি প্ৰদানৰ কথা কৈ আছে 1 লাখ নিযুক্তিৰ যি প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতি পূৰণৰ কথা কৈ আছে কিন্তু তাৰ সমান্তৰালভাৱে নিবনুৱাৰ সংখ্যা কিন্তু বৃদ্ধি পাইছে ভয়ংকৰভাৱে যদি 1 লাখ নিবনুৱাকো প্ৰতি বছৰে নিযুক্তি দিয়ে সেয়াও কিন্তু এপাচি শাকত এটা জালুক হৈ পৰিব কিয়নো দেখা পোৱা গৈছে যে বৰ্তমান অসমত নিবনুৱাৰ সংখ্যা প্ৰায় 32 লাখতকৈও অধিক এয়া অতিকৈ চিন্তনীয় আগন্তুক সময়ত চৰকাৰে কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে এই সমস্যা সমাধানৰ বাবে সেয়া কিন্তু লক্ষণীয় হ'ব অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি